সুপ্ৰভাত ২২ মাৰ্চ ২০২৫ বৈদিক জ্যোতিষত মুঠ ১২টা ৰাশিৰ বৰ্ণনা কৰা হৈছে। প্ৰতিটো ৰাশিৰ এটা শাসক গ্ৰহ থাকে। গ্ৰহ নক্ষত্ৰৰ গতিৰ দ্বাৰা ৰাশিফল নিৰ্ণয় কৰা হয়। আহকচোন চাওঁ আজিৰ দিনটো আপোনাৰ ৰাশিফল কেনেকুৱা হ'ব। মেষ ৰাশি, মনটোৱে স্বাস্থ্যক লৈ চিন্তা কৰিব। আপুনি মানসিক চাপ অনুভৱ কৰিব পাৰে। পৰিয়াল আৰু আপোনজনৰ সৈতে মানসম্পন্ন সময় কটাওক। আপোনাৰ পেছাদাৰী জীৱনত নেটৱৰ্কিঙৰ বহু সুযোগ পাব। কেৰিয়াৰৰ বাধা দূৰ হ'ব। ব্যৱসায়ত কাকো অন্ধভাৱে বিশ্বাস নকৰিব। আৰ্থিক লোকচান হ'ব পাৰে। ঘৰত সুখৰ পৰিৱেশ থাকিব পৰিয়ালত। বৃষ ৰাশি, আজি মিশ্ৰিত ফলাফলৰ দিন হ'ব। অফিচৰ কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিবলৈ আপুনি হয়তো অধিক সময় খৰচ কৰিব লাগিব। পত্নীৰ লগত মতানৈক্যৰ সম্ভাৱনা আছে। আৰ্থিক অৱস্থা ভাল হ'ব। আয়ৰ নতুন উৎসৰ সৃষ্টি হ'ব। স্বাস্থ্যৰ উন্নতি হ'ব। মিথুন ৰাশি, ব্যৱসায়ৰ সম্প্ৰসাৰণ হ'ব। আপোনাৰ কামৰ আকাংক্ষিত ফলাফল পাব। আত্মবিশ্বাস বাঢ়িব। কোনো ভাই ভনী বা ঘনিষ্ঠ বন্ধুক আৰ্থিক সহায়ৰ প্ৰয়োজন হ'ব পাৰে। নিজৰ কামত মনোনিৱেশ কৰক। অফিচৰ কাৰোবাৰ লগত কাজিয়া কৰাৰ পৰা বিৰত থাকক। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। কৰ্কট ৰাশি, আপুনি আপোনাৰ কেৰিয়াৰত বহুত সফলতা লাভ কৰিব। আৰ্থিক বিষয়ত সাৱধানে সিদ্ধান্ত লওক। প্ৰয়োজন হ'লে বিশেষজ্ঞৰ পৰামৰ্শ ল'বলৈ কণ্ঠাবোধ নকৰিব। অফিচত অপ্ৰয়োজনীয় তৰ্ক বিতৰ্ক পৰিহাৰ কৰক। ইয়াৰ ফলত মানসিক চাপ বৃদ্ধি পাব পাৰে। সিংহ ৰাশি, আৰ্থিক স্থিতিশীলতা আহিব। পুৰণি বিনিয়োগৰ পৰা আৰ্থিক লাভ হ'ব। নতুন চাকৰিৰ অফাৰ পাব পাৰে। আপুনি আপোনাৰ ঘৰটো মেৰামতি কৰাৰ পৰিকল্পনা কৰিব পাৰে বা নতুন সম্পত্তি কিনিব পাৰে। আজি কাৰোবাক বৃহৎ পৰিমাণৰ ধন ধাৰে দিয়াৰ পৰা বিৰত থাকক। ইয়াৰ বাবে আপুনি ইয়াক ঘূৰাই পোৱাত সমস্যাৰ সন্মুখীন হ'ব পাৰে। কন্যা ৰাশি, বহুদিন ধৰি চলি থকা সমস্যাবোৰ নাইকিয়া হৈ যাব। আইনী বিবাদৰ সমাধান হ'ব। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। সম্পৰ্কত থকা ভুল বুজাবুজিবোৰ পৰিষ্কাৰ কৰক। কিছুমান মানুহে হয়তো নতুন চাকৰিৰ প্ৰস্তাৱ পাব। অফিচৰ ৰাজনীতিৰ পৰা আঁতৰি থাকক। কেৰিয়াৰৰ উন্নতিৰ নতুন সুযোগৰ ওপৰত চকু ৰাখক। তুলা ৰাশি, আত্মবিশ্বাসেৰে প্ৰত্যাহ্বানৰ সন্মুখীন হওক। বিবাদ সমাধানৰ বাবে মুকলিকৈ কথা পাতিব আৰু খৰখেদাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। আয়ৰ নতুন উৎসৰ সৃষ্টি হ'ব। শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি পাব। ধৰ্মীয় কাম কাজত উৎসাহেৰে অংশগ্ৰহণ কৰিব। মানসিক শান্তি পাব। বৃশ্চিক ৰাশি, বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত শুভ দিন হ'ব। পাৰিবাৰিক জীৱনত সুখ আৰু শান্তি থাকিব। বিবাহিত জীৱনত সুখৰ পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। বহুদিনৰ মূৰত পুৰণি বন্ধু বান্ধৱীক লগ পোৱা সম্ভৱ, যাৰ বাবে মন সুখী হৈ থাকিব। আপুনি ডাঙৰ ভাই ভনীৰ পৰা সমৰ্থন পাব। আৰ্থিক অৱস্থা আগতকৈ ভাল হ'ব। ধনু ৰাশি, আজি এটা ভাল দিন হ'ব। ব্যৱসায়িক পৰিস্থিতি শক্তিশালী হ'ব। কাৰ্যালয়ত কামৰ অতিৰিক্ত দায়িত্ব পাব। ভ্ৰমণৰ সম্ভাৱনা থাকিব। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। নিজৰ কেৰিয়াৰত সফলতা লাভ কৰিবলৈ নিজৰ লক্ষ্যত মনোনিৱেশ কৰক। মকৰ ৰাশি, সমাজ কামৰ প্ৰতি আগ্ৰহ বাঢ়িব। মনটো সুখী হ'ব। আপুনি আপোনাৰ লক্ষ্যত সফলতা লাভ কৰিব, কিন্তু কোনোবাই আপোনাৰ ভাৱমূৰ্তি কলংকিত কৰিবলৈ চেষ্টা কৰিব পাৰে। পৰিয়ালৰ সদস্যৰ সৈতে মানসম্পন্ন সময় কটাওক। ইয়াৰ দ্বাৰা পাৰিবাৰিক জীৱনৰ সমস্যা সমাধানত সহায় হ'ব। বুদ্ধিমান ৰূপে ধন পৰিচালনা কৰক। আৰ্থিক বিষয়ত কাকো অন্ধভাৱে বিশ্বাস নকৰিব। কুম্ভ ৰাশি, কুম্ভ ৰাশিৰ লোকে নিজৰ কামৰ ইতিবাচক ফলাফল লাভ কৰিব। কঠোৰ পৰিশ্ৰমৰ ফল পাব। সফলতাৰ জখলা বগাব। আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। নতুন বাহন বা সম্পত্তি ক্ৰয় কৰিব পাৰে। কামৰ মানসিক চাপৰ পৰা আঁতৰি থাকক। ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰক। মীন ৰাশি, আত্মবিশ্বাস বাঢ়িব। চাকৰিৰ প্ৰত্যাশীসকলে হয়তো নতুন চাকৰিৰ প্ৰস্তাৱ পাব। ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব। আপুনি স্বাস্থ্য সম্পৰ্কীয় সৰু সৰু সমস্যাৰ সন্মুখীন হ'ব পাৰে। আৰ্থিক বিষয়ত অত্যাধিক বিতৰ্ক এৰক। কৰ্মক্ষেত্ৰৰ পৰিৱেশ অনুকূল হ'ব।